Hi everyone, welcome to my another mini blog. এফালে ৰাতিপুৱা শুই উঠাৰ পিছতে আজৰে ক'লে আজি যেহেতু সানডে হয় বলা আমি লাঞ্চটো বাহিৰতে কৰি নও বুলি তাকে মই ভাবিলো যে কথাখাৰ ঠিকই কৈছে বাৰু বহুত দিন হৈ গৈছিলে আমি তেনেকৈ কতো একেলগে লাঞ্চ কৰাই নাইকিয়া হেয়ে আমি ডিগবয়ৰ ডি ফ্লেভাৰ্স ৰেষ্টুৰেণ্টখনলৈ আহিলো ইয়াত ফাৰ্স্ট কেতিয়া আহিছিলো জানেনে মোৰ যেতিয়া ফাৰ্স্ট বাৰ্থডে বিয়াৰ পিছত ইয়াতে সেলিব্ৰেট কৰা হৈছিল তেতিয়া আহিছিলো তাৰ পিছত আজি অহা ইমান দিনৰ পিছত আৰু এইফালে ষ্টাৰ্টাৰ্ছত দিলে লেমন চিকেন আৰু মইতো আপোনালোকক কৈছিলো যে মই ডায়েট ষ্টাৰ্ট কৰি দিলো বুলি কিন্তু এদিন মই মিছ কৰি দিছো আৰু এদিন বাৰু মিছ কৰিলে একো নহয় মই ভাবিছো দিনত মানে এনেকৈ খাই ন আৰু ৰাতিটো মানে একেবাৰে সিম্পল কিবা এটা খাম বুলি একদম লাইট কিবা এটা খাই দিম আৰু ৰাতি আৰু লগতে দিলে মেইন কোৰ্সত এইফালে নানু আছিলে গাৰ্লিক নান আছিলে কিন্তু নানটো দেখুৱা নহলে ফ্ৰাইড ৰাইস আৰু লগতে চিকেন দো পিয়াজা আৰু মই ভাবিলো হাতেৰে খাও মানে মই সাগে বহুত দিনৰ মূৰত এনেকে ৰেষ্টুৰেণ্টত হাতেৰে খাইছো নেকি মোৰ তেনেকে মনতে নাইকিয়া নান খালে বাৰু হাতেৰে খোৱা হয় দেই কিন্তু চাবচোন হাতেৰে খোৱাৰ মজাটোৱে বেলেগ ন আৰু দেখাত মোৰ এনেকুৱা লাগিছে মই লেফট হ্যান্ড দি খাই আছো নেকি কিন্তু কেমেৰাটো মানে মোৰ এংগলটো বেলেগ মানে মিলোৱাটো ভুল হল হেতু কাৰণে আপোনালোকৰ সাগে ভুল হ'ব পাৰে মই কথাখাৰ কৈ দিছো আৰু ইমান ধুনিয়া ওয়েদাৰ আছিল খাই মেলি উলালো উলোৱাৰ পিছতে দেখি পালো বৰষুণ বহুত বেছি ভাল লাগিলে আজি এনেকৈ বাহিৰত লাঞ্চ কৰি আৰু আপোনালোকৰ মিনি ব্লগটো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব